মই গায়ক হৈ আহিছিলোঁ ইয়াতে গুৱাহাটীত গায়ক হিচাপে আহিছিলে ষ্টাৰ্টিং গায়ক হৈ আহিছিলোঁ কিন্তু ইয়াত মই কম্প'জাৰ বনি গ'লোঁ আজিকালি এটা ট্ৰেণ্ডিং চলিছে যে এই গান এটা প্ৰথম ৰিলছৰ জেগাটো বনাব লগা হয় গান লিখাৰ আগতে ৰিলছৰ জেগাটো কয়নে কোনোবাই ডিমাণ্ড কৰিলে কয়নে যে ৰিলছত কৰে আজিকালি ফেচবুক গানটো আৰু কাহিনীখিনি কওক না যে শিঙি মাছই কলীয়া দেৱজিতৰ লেখীয়া মোক মানে তেনেকৈ কলা বুলি মোক ইয়াৰ পৰা গান এটা শুনাই হোৱাটছএপত তেখেতৰ মই নামটো ক'ব নোৱাৰোঁ তেওঁ খুব পপুলাৰ মানুহ তেওঁ তেখেতক লৈ মই গীত লিখিলোঁ ফেচবুকত চাবা দেৱ মোৰ নাম সেইজনৰ নামটো লিখিলোঁ অ'কে ৰিলিজ কৰিছোঁ আকৌ হোৱাটছএপত হোৱাটছএপত ৰিলিজ কৰিছোঁ ইজনলৈ দিওঁ ইজনলৈ দিছোঁ অডিয়েঞ্চ বহুত থাকে শ্বুটিং চাবলৈ আহে ইমানেই নাৰ্ভাছ কৰিলোঁ সেই গানটো এতিয়া মই চাব নোৱাৰোঁ মোৰ ভয় লাগে চববিলাক মই গোটেইবিলাকে কওঁ যে আপোনালোকে প্লিজ এইফালে চাই দিয়ক কেমেৰা বাদ দি চব বেলেগলৈ চাই থাকক মই এইখিনি এক্টিং কৰিম এতিয়া মোৰ গীতবিলাকত বহুতত ইউটিউবত মোৰ নামেই নাই এতিয়াও ইউটিউবত মই চাওঁ কেতিয়াবা ইউটিউববিলাকক খুচৰি চাওঁ বেয়া লাগি কি কৰিম এতিয়া হুলস্থুল কৰিতো লাভ নাই কম ইণ্টাৰেষ্ট থাকে যিহেতু মই গম পাওঁ যে মোৰ ঘৰৰ পৰা মোক এইটো কৰিব নোৱাৰে পঢ়াব নোৱাৰে যিহেতু মোৰ ঘৰত দেউতা নাই মায়ে মোকতো হাজিৰা কৰি পিনি মোক ইমানখিনি ওপৰত কিবা কৰিম কিন্তু ভবা নাই কেতিয়া মই কৰিব বুলি তো যদি মোৰ প্ৰতিবাৰ স্কুলত যদি মই এডমিশ্যন দিবৰ কাৰণে মোৰ ঘৰৰ যদি গৰু বেচিব লাগে কিবা বেচিব লাগে নমস্কাৰ দেৱজিৎ দা ৱেলকাম টু TDS দা দেৱৰ শ্ব' বহুত বহুত ধন্যবাদ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে TDSৰ যিখিনি দৰ্শক আছে সকলোলৈ মোৰ ফালৰ পৰা জন্মাষ্টমী বহুত শুভেচ্ছা জনাইছোঁ আজি খুব ধুনীয়া দিন বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ হোৱা নাই আজি ফাইনেলি হ'ল আৰু ইমান দিনৰ পৰা কৈ আছোঁ কথা পাতিছিলোঁ আজি ফাইনেল হ'ল এটলিষ্ট সময়টো খুব ক্ৰুচিয়েল আছিলে কাৰণে চাগে ইমান দিনো হোৱা নাই আৰু খুব ধুনীয়া দিনত আমি একেলগে বহিছোঁ হয় আৰু বহুত কথা পাতিম আজি আপোনাৰ পাতিব পাৰি জীৱন সেই দিনৰ পৰা গুৱাহাটীত প্ৰথম অহাৰ পৰা আৰু আজি গুৱাহাটীত এটা দীঘলীয়া যাত্ৰা আপুনি দেখিছে জীৱনত সংগীত লৈ সংগীতৰ এটা জাৰ্ণি আছিলে আৰু জাৰ্ণিটো বহুত কঠিন আছিলে আপোনাৰ যিটো মানে জাৰ্ণি আৰু আজি দেৱজিৎ আপুনি নিজক কি বিচাৰি পায় যিটো দিনত মই প্ৰথম আহিছিলোঁ সেইটো আচলতে এটা মোৰ এটা চেঙেলীয়া টাইম আছিলে চেঙেলীয়া বুলি কয় এইটো হায়াৰ ছেকেণ্ডেৰী টাইম তো সেই টাইমটোত মোৰ কাৰণে এইটো এটা বেলেগ আছিলে সেইটো সময়ত আমি গান এটা যিকোনো গান আমি কোনো পইচা পাতিৰ কাৰণে কৰা নাছিলোঁ তেতিয়া কোনো পইচা কথা আমাৰ মনলৈ নাহে আমি এই গানটোৰ পৰা কিবা পাম বা কিবা তো তেতিয়া এটাই আছিলে যে আমাৰ মাত্ৰ যে গানটোৰ পৰা মোৰ নাম কিবা এটা নিজৰ পৰিচয় পাওঁ তাই সেইটো কাৰণেই লাগি আছিলোঁ আৰু তেতিয়া খুব ইমান জানা নাছিলোঁ এতিয়া মেচিউৰিটি গম পাওঁ গোটেইবিলাক চব তেতিয়া আৰু এতিয়া এইটো ডিফাৰেঞ্চ যে তেতিয়া একো নজনাবিলাক এতিয়া বহুত শিকি ইমানখিনি জানিলোঁ আৰু সেইখিনিয়ে পাতিম সেইখিনিৰ পাৰ্থক্য এতিয়া বৰ্তমান জীৱনটো কেনেকুৱা চলি আছে বৰ্তমান সময়ত বৰ্তমান গানৰ লগতে ব্যস্ত গান কৰি আছোঁ মই অলপদিনৰ পৰা বেলেগৰ গীত কৰিবলৈ আৰম্ভ কৰিছোঁ মাজতে মই নকৰা হৈ গৈছিলোঁ মাজতে কৈছিলে ক'ৰবাত পাইছিলোঁ যে বেলেগৰ গান আৰু নকৰা হৈ গৈছিলোঁ কিন্তু আজি মই 3 বছৰ 4 বছৰমানৰ পৰা বেলেগৰ কাৰণে গীত কৰিব আৰম্ভ কৰিছোঁ বিশেষ ফিমেল ছিংগাৰৰ গান মই বেছিকৈ কৰি আছোঁ ফিমেল মেইলৰ লগত নেকি মেইলৰো কৰোঁ এবাৰ মেইলৰো এবাৰ নীল আকাশে লৈছে দীপৰ গান এটা লিখি দিছোঁ মাধৱ ৰঞ্জনৰ লিখি দিছোঁ তেনেকৈ হয় মেইলৰো হয় সেয়ে আপোনাৰ নিজৰ কোনটো গানৰ পৰা আপুনি ভাবে যে গোটেই অসমে আপোনাক চিনি পোৱা বুলি প্ৰথম মোৰ ফেচবুক গীতটো হয় ফেচবুকত চাবা দিওঁ কিন্তু প্ৰথম মোৰ গীত ৰিলিজ হৈছিলে কিচিম কিচিম ভাৱনাই তো সেইটো তাৰ পিছতহে ফেচবুকটো গীতৰ পৰাই মই চিনি পাইছোঁ দুই এজনে আৰু আপুনিতো বহুত গান লিখিছে বেলেগৰ কাৰণে আপুনি ভাবেনে সেইখিনি গান যদি মই বেলেগৰ কাৰণে নিলিখি তেতিয়া যদি সুবিধাটো পালে হয় আজিৰ টাইমৰ নিচিনা যে নিজে এটা গান কৰি নিজে গান উলিয়াই এটা প্লেটফৰ্মত এৰি দিব পাৰোঁ যেনেকুৱা ইউটিউব প্লেটফৰ্ম এটা ভাবেনে তেতিয়া চাগে মই আৰু অলপ বেলেগকৈ আৰু সোনকালে নাম ফেম পালোঁ হয় নিজে কৰা হ'লে যিখিনি গান আপুনি বেলেগৰ কাৰণে লিখিছিলে মনলৈ আহে নোহোৱাটো নহয় বাৰু মনলৈ আহে এইবিলাক কথা তো সেইটো সময়ত প্ৰব্লেমটো আছিল কি ধৰা এটা সেই সময়ত প্ৰডাকশ্যন মেইন বস্তু যিটো সময়ত আমাৰ কোনো কেপিটেল লাগিছিল তো কেপিটেল নহ'লে তুমি একো কৰিব নোৱাৰি
তো এটা এলবামৰ কাৰণে তেতিয়া আজিকালি হ'ল এটা গান কৰিলে হৈ গ'ল তো তেতিয়া কৰিব লাগিছিলে 8টা গীত 8টা গীত থাকিব লাগিব তেতিয়া এখন কেছেট হয় তেতিয়া আছিল কেছেট এলবাম তো 8টা গীত থাকে 8টা গীতৰ কাৰণে মিনিমাম তোমাৰ খৰচ হ'ব বহুত ডাঙৰ আৰু তুমি নিজে বনালেওতো নহ'ব পাব্লিছ কৰিব লাগিব তাৰ এজেঞ্চি লাগিব এজেঞ্চি থাকিব লাগিব এজেঞ্চি মাৰ্কেটিং কৰিব লাগিব তেতিয়াই হ'ব যিবোৰ গান আপুনি বেলেগৰ কাৰণে লিখিছিলে সেইবোৰ গান যদি আপুনি নিজে গোৱাহেঁতেন আজি ক'ৰবাৰ পৰা ক'ৰবাত থাকিলে হয় তো ঠিক মনলৈ নহয় কথাটো আহে সেই সময়ত যদি গোটেইবিলাক গান যদি মই যদি নিজে গালোহেঁতেন তো চাগে বহুত বেলেগ ধৰণৰ কিবা এটা হ'লহেঁতেন তো সেই সময়ত ডিফাৰেণ্ট এতিয়া এটা গান বনালে হৈ যায় সেইটো সময়ত 8টা গীত বনাব লাগে তেতিয়াহে এটা এলবাম হয় তো গতিকে 8টা গীত কৰিব পৰাকৈ আমাৰ সেই সময়ত মূলধন নাছিলে তো সেইটো কাৰণে আমি বেলেগৰ কাৰণে গীত কৰিব লগা হৈছিলে আৰু আমাৰ মাৰ্কেটিং কৰিবৰ কাৰণে কোনো প্ৰডাকশ্যন নাছিলে সেই সময়ত নতুনবিলাকক তো লাইনটো অট'মেটিকলি আমাৰ চেঞ্জ হৈ গ'ল তেতিয়া মই গায়ক হৈ আহিছিলোঁ ইয়াতে গায়ক ষ্টাৰ্টিং গায়ক হৈ আহিছিলোঁ কিন্তু ইয়াত মই কম্প'জাৰ বনি গ'লোঁ কম্প'জাৰ বনিবৰ বাবে তাৰপিছত চেঞ্জ হৈ লাহেকৈ 2011ৰ পৰাহে মই গীত গাইছোঁ 2011ৰ পৰা গীত গাইছোঁ গুৱাহাটীত কেতিয়া আহিছিলে মই 2005 to 11 গাইছোঁ তো আগতো মই গান গাইছোঁ কিন্তু সেই সময়ত মোক কোনেও গম নাপালে যে এইটো গীত ময়ে গাইছোঁ বা শৰতৰ ধুনীয়া মাজনী এনেকৈ গীত আছিলে কোনে গাইছিলে এইটো ময়ে গাইছিলোঁ আমি সীমান্ত শেখৰ মই তো সেই সময়ত পাব্লিকে গম নাপালে যে এইটো কোনে গাইছে তেনে ধপং কৈ আহিছে এইটো খুব জনপ্ৰিয় আছিলে কোনটো ধপং কৈ আহিছে এনেকৈ আছিল তো যোনবা এটা জনপ্ৰিয় গীত আছিলে তো সেইটো সময়ত কোনেও গমেই নাপালে এইটো গীত যে ময়ে গাইছোঁ তো 2011ত তেতিয়া মই নিজা প্ৰডাকশ্যনৰ পৰা গাবলৈ আৰম্ভ কৰিলোঁ তো তেতিয়াৰ পৰাই গম পাইছোঁ নিজে প্ৰডাকশ্যন বনালে তাৰ নিজে প্ৰডাকশ্যন তো তেতিয়াৰ পৰাহে গম পাইছোঁ যে দেৱজিতে মই কম্প'জাৰ আছিল তো সেইখিনি সময়ত যিখিনি সময় আপোনাৰ 2006ৰ পৰা 2006ৰ পৰা 11লৈকে 2005ৰ পৰা 11লৈকে সেইখিনি যাত্ৰাত আপুনি কি শিকিলে জীৱনত বেলেগৰ কাৰণে গান লিখোঁতে কি পাইছে কি মই মোৰতকৈ বৰ ছিনিয়ৰ লগতো থাকিলোঁ মই জুনিয়ৰ লগতো থাকিলোঁ তো ছিনিয়ৰবিলাকৰ পৰা শিকিলোঁ মই গানত কম্প'জ কেনেকৈ কৰিব লাগে মিউজিক গানত কম্প'জ কৰি মানে ষ্ট'ৰী এটা কেনেকৈ ক্ৰিয়েট কৰি পিনে লিৰিক্স লিখিব লাগে এইবিলাক শিকিলোঁ আৰু বাকী জীৱনত যিটো সংগ্ৰাম যিটো বস্তু ন সেইটো ভালকৈ মই গম পাই গ'লোঁ এইটো কেনেকুৱা কষ্ট হয় যিটো সংগ্ৰাম কৰিব লাগে জীৱনত এইটো ইমান সহজে আজিকালি হয়তো ইমান ছ'চিয়েল মিডিয়া ইমান ষ্ট্ৰং ইমান এক্টিভ নাছিলে গতিকে তেতিয়াতো নাছিলে তো তেতিয়া আজিকালি এটা গান হিট হ'লে কোনোবা এজন ৰাতিৰ ভিতৰত ষ্টাৰ বনি যায় তো সেইটো সময়ত আমি যিটো কষ্ট কৰিব লগা আছিলে সেইটো ভালকৈ শিকিলোঁ মানে জীৱনত সেইকাৰণে চাগে আজিও আপোনাৰ গানবিলাকত অলপ বেলেগ পায় অকল ট্ৰেণ্ডিং ছিংগাৰ যিবোৰ আৰু আপোনালোকৰ মাজত মানে আপোনালোকৰ জনাৰ যিটো সেইটো মাজত এটা ডিফাৰেঞ্চ আছে তাতে কেইজনমান ছিনিয়ৰ গায়ক যেনেকৈ আপুনি দিক্ষুদা আৰু নীলদাহঁত আৰু যিবোৰ ছিনিয়ৰ আছে যিবোৰৰ নাম মই লোৱা নাই এতিয়া তেওঁলোকৰ মাজত আৰু আজিৰ জেনেৰেশ্যনৰ মাজত এটা ডিফাৰেঞ্চ আছে আপুনি বিচাৰি পায়নে সেইটো হৈছে এবাৰ শুনিলে দ্বিতীয়বাৰ শুনিব মন নাযায় আচলতে কথাটো এনেকুৱা হয় আমি এটা গীত বনাওঁতে আমি আজিকালি এটা ছিষ্টেম আহিলোঁ ৰিলছ এটা এনেকুৱা এইটো হুক লাইন বুলি কয় হুক লাইন এটা এনেকুৱা এটা স্পেচিয়েল এটা গানত হুক লাইন বা স্পেচিয়েল পাৰ্ট থাকে যিটো পাৰ্টৰ কাৰণে গোটেই ৰিলছত সেই গানটো চলি যায় 30 ছেকেণ্ড তেখেতসকলে কিছুমান গীত আজিকালি এটা ট্ৰেণ্ডিং চলিছে যে এই গান এটা প্ৰথম ৰিলছৰ জেগাটো বনাব লগা হয় গান লিখাৰ আগতে ৰিলছৰ জেগাটো কয়নে কোনোবাই ডিমাণ্ড কৰিলে কয়নে যে ৰিলছত কৰে আজিকালি মেক্সিমামে গীত এটা মোৰ কাৰণে যেতিয়া ওচৰত কৰিব আহে তেতিয়া প্ৰথমে কৰিলে যে মোৰ ৰিলছৰ জেগাটো এনেকৈ বনাই দিম তেতিয়া কেনেকুৱা লাগে গান অকল ৰিলছৰ কাৰণে চলিব মই ডাইৰেক্ট কৈ দিম আচলতে মই কোনো ৰিলছৰ কাৰণে বনাব নাজানো যদি মোৰ কোনোবা অংশ যদি ভাল পায় তেতিয়া ৰিলছ কৰিব পাৰে গতিকে আমাৰ ৰিলছ অহাৰ পৰা আমাৰ গীতৰ প্ৰতি কিছুমান কমি গ'ল তেনেকৈ আগতে গীতৰ টাইমবিলাক ছুটি হৈ আহিছে আগতে 5 মিনিটছ আছিলে এতিয়া 3 মিনিট এতিয়া 3 মিনিট এতিয়াতো আগতে 2টা অন্তৰা আছিলে এতিয়া এটা অন্তৰা থাকে ছুটি হৈ গ'ল গানবিলাক আমাৰ পাব্লিকৰ ইমান সময়ো নাই ইমান দীঘল গান এটা শুনিব কোনোবাই
আপোনালোকৰ টাইমততো আছিলে মানুহ আছে, সেইটো শুনিছিলে। আজিকালি গীত শুনাৰ সিমান হেঁপাহ কমি গ'ল। যদি শুনেও কোনোবা সেই পুৰণা গীতখিনিয়ে শুনি থাকে, কিচিং কিচিং ভাৱনা ফেচবুকত জুবিনদাৰ পুৰণা গান। আজিকালি গীতবিলাক মানে কি হয়, এই অকণমান সময়ৰ কাৰণে বনাই যে তই ৰিলছৰ পাৰ্টটো পাই যায় আৰু তেওঁলোকে এক্সট্ৰাকৈ ইউটিউবত গৈ পিনে আকৌ নুশুনে আৰু। কিন্তু আপোনালোকৰ গানটো এতিয়াও বুজি থাকে। আচলতে লিৰিক্সটো তেনেকুৱা কৰিব লাগিব। ৰাইজক আমি যদি পাব্লিকক এট্ৰেক্ট কৰিবলৈ হ'লে কিবা লিৰিক্সটো গুৰুত্ব দিব লাগিব। গোটেই গীতটোৱে ভাল হ'ব লাগিব প্ৰথম পৰা শেষলৈকে, তেতিয়াহে মানুহে দীঘলীয়াকৈ শুনিব। আপুনি যিমান আগত গান যিবিলাক লিখিছিলে সেইবোৰ গান কেতিয়াবা এতিয়া মন যায়নে যে এইটো গান যদি মই এতিয়া আকৌ গালোঁ হয় বা বেলেগৰ কাৰণে লিখা তেনেকুৱা কিছুমান গান? আচলতে এইটো নোহোৱা নহয়, মনলৈ আহে, কিন্তু ইচ্ছা কৰিলে গাব পাৰি পুৰণা গানখিনি। আৰু কপিৰাইট লগোৱা থকাটো কপিৰাইট থাকে। গতিকে আমাৰ কম্প'জাৰ হাতত এটা সুবিধা আছে যে আমি যিকোনো চং আমাৰ গান এটা আমি ৰিক্ৰিয়েট কৰিব পাৰে, আমি মানে আকৌ গাব পাৰোঁ। আপোনালোকে আমাৰ হাতত থাকে। গতিকে আমি তথাপিও তেখেতসকলে গাই গ'ল যেতিয়া নেকি আমি আকৌ ইচ্ছা নকৰোঁ এইটো কৰিবৰ কাৰণে। নতুন বৰ্তমান কি আহি আছে আপোনাৰ পৰিকল্পনা? বৰ্তমান ইনষ্টাগ্ৰামৰ কাৰণে ভাবেনে আপুনি? ইনষ্টাগ্ৰামৰ কাৰণে ভাবেনে গান লিখিবলৈ? ডিমাণ্ড কৰে ন, এইটো ডিমাণ্ড কৰে যে মোৰ ইনষ্টাগ্ৰামৰ কাৰণে ৰিলছৰ কাৰণে মোৰ এনেকুৱা পাৰ্ট এটা লাগিব। গতিকে এইটো কাৰণে বিশেষকৈ ফিমেল চংবিলাকত খুব দৰকাৰী। ছোৱালীবিলাকে বহুত নাচে ন ৰিলছত, গতিকে মোৰ মেক্সিমাম ছোৱালী গীতবিলাকে কৰি আছোঁ মই। এই প্ৰথম বছৰ কৰিছিলোঁ দীপলিনা, কৰিছিলোঁ মইনা বাখৰ, আউলি বাউলি চলিলৈ। তাৰপাছত কৰিছিলোঁ আকৌ নীলামনিতা আহিছিলে, তাই এটা কৰিছিলোঁ মই লাজে লাজে। যোৱা বছৰ কৰিলোঁ, এটা খুব জনপ্ৰিয় হৈছে বাও লাগিব। তাৰপিছতে ঋষভ ভৰদ্বাজৰ পৰা আৰম্ভ কৰি নতুন যিবোৰ আছে আৰু আটাইবিলাকৰ কাৰণে কৰি আছোঁ। এইবাৰ প্ৰায় এতিয়ালৈকে 17গৰাকী মানৰ গান কৰি আছোঁ। এতিয়া গানবিলাক লিখে কেনেকৈ? এইটো নাজানো কেনেকৈ লিখা চিষ্টেমটো কি, আচলতে এইটো ওপৰৰ পৰা দিয়াই হ'ব লাগিব এটা। আপুনি এজন, মই এজন, কিন্তু মোৰ তাত সেই শব্দটো নাহে যিটো আপোনাৰ তাত আহি আছে। এইটো কল্পনা শক্তিটো বহুত ফাষ্ট লাগে, মানে কল্পনা শক্তিটো লাগে। যিটো কল্পনা শক্তিটো বহুত দৰকাৰী বস্তুটো। আপোনালোকে কেনেকৈ চিন্তা কৰে কথাবিলাক? আমাৰ তাত সেই শব্দবিলাক নাহে, যিবোৰ শব্দ লিখকবিলাকে লিখে। কি ডিফাৰেঞ্চ থাকে মাজত? গীত এটা লিখোঁতে চাপ'জ তোমাৰ কাৰণে লিখিলোঁ, মই গান এটা লিখিম। গান এটা লিখাৰ আগতে মই তোমাৰ বিষয়ে মই জানিম, তুমি কোন, তোমাৰ কি আছে কি নাই, তোমাৰ লাইফ হিষ্ট্ৰী মই জানিব বিচাৰিম। তোমাৰ এইটোৰ পৰা এটা হিষ্ট্ৰী হৈ যাব পাৰে, ষ্টৰী হৈ যাব পাৰে, তাৰ ওপৰত মই লিখিম। আৰু এনেকৈ লিখিব লাগিব, তাত কমাৰ্চিয়েল ৱৰ্ডো থাকিব লাগিব য'ত মানুহে ভাল পাব। গোটেইখিনি বজাৰখনৰ কথা চিন্তা কৰিব লাগিব। তোমাৰ যদি কথাখিনি লিখে মই গোটেই একদম এটা ক্লাছিকেল মেথড এটা লিখি দিওঁ, তেতিয়াতো পাব্লিকে পচন্দ নকৰিব। বজাৰৰ কথা গোটেইখিনি কথা একেলগে চিন্তা কৰি গীত এটা হয়গৈ। ছোৱালীৰ গানবিলাক কেনেকৈ লিখে? ছোৱালীবিলাক গীত লিখে মই প্ৰথম নিজে ছোৱালী হৈ যাব লগা হয় ভাবি, প্ৰথম নিজে ছোৱালী হৈ যাব লগা হয়। সাংঘাতিক, সেইটো এটা ডিফিকাল্ট হৈ যায় ছোৱালী হ'বলৈ। ছোৱালী গীত লিখাটো আচলতে কষ্ট আছে, বহুত কষ্ট আছে। মই ভাবি দিব লাগিব নিজে ছোৱালীজনী হৈ মই কেনেকৈ ল'ৰাজনক কেনেকৈ মানে ভাল পাওঁ, বয়ফ্ৰেণ্ডক কেনেকৈ ভাল পাওঁ, মই তাৰ কাৰণে মই কি কৰিম, নিজকে ছোৱালী বুলি ভাবি ল'ব লগা হয়। তাৰপিছত কথাখিনি, কাৰণ যিহেতু মই গোটেই লিৰিক্সটো শুনাইকৈ লিখিব লগা, তাত কোনো মই ধৰা ল'ৰাই যি বুলি কয় ছোৱালীজনীক তেনেকুৱাটো লিখিব নোৱাৰোঁ মই। গতিকে চেনাইটি শুনাইটি শুনা মোৱা বেছি সম্বোধন কৰিবলগীয়াটো নাই, সেইকেইটাকে লৈ ব্যস্ত থাকিব লগা হয় সেইকেইটাৰ মাজতে। আৰু কেতিয়াবা অলপ ধৰক আহোম হোলেং, হোমচেং, থনচেং এনেকৈ ব্যৱহাৰ কৰিব পাৰি। আপুনি নিজে কোনবোৰ গান বেছি লিখি ভাল পায়? নিজে মানে ভাল লাগে আৰু নিজে প্ৰেম, মই বিহু, মই বিহু সুৰীয়াটো লিখি বেছি ভাল পাওঁ, বেছি ভাল পায়। মডাৰ্ণো লিখোঁ, মই বিহু মডাৰ্ণৰ আগত লিখিছোঁ, পাতলীয়া বয়স, কোমলীয়া মন, এইবিলাক লিখিছোঁ। পাতলীয়া সেইটো আপুনি লিখা নেকি? তেনেকৈ মোৰ মডাৰ্ণ গীতো বহুত আছে। এইটো অলপ গুণগুণাই দিয়ক না সেই গানটো, যদি মনত আছে 2 লাইন। পাতলীয়া বয়সৰ কোমলীয়া মন, বুকুৱে কৰকি যোৱা সেই মিঠা ক্ষণ, কোনেনো বুজি পাব, কোনেনো মচিব, তুমি আৰু মই মিলি যোৱা গান হে, তোমাৰে মৰে কেঁচা মৰমৰে টান। এইটো আছিলে
এইটো কাৰোবাৰ কাৰণে আবেলি গীত আছিলে, কাৰোবাৰ কাৰণে লিখা গান নেকি এইটো? নাই সেই সময়ত মোক তেওঁলোকে ষ্টৰি দিছিলে নিলিমেটো, এইটো আবেলিখন এটা বিচিটি আছিল ন। আগতে আমি গানবিলাক যেতিয়া লিখিছিলোঁ, মই এমনিৰ কাৰণে লিখিছিলোঁ বা অঞ্জনা যেতিয়া গীতবিলাক লিখিছিলোঁ, তেতিয়া আমাৰ এটা ষ্টৰি দিয়া হয়, তেতিয়া বিচিটি আছিলেতো, গোটেই ষ্টৰিটো আমি পঢ়িব লগা হয়। আমাক ডাইৰেক্টৰে কয় যে এইখিনিতে গানটো আছে, গোটেই ষ্টৰিটো পঢ়িম নি, সেইখিনিতে গানটো হৈছিলে তাৰ আগৰ আৰু কথাখিনি পিছৰখিনি নাই, আগৰ কথাখিনি গোটেই ল'ৰা ছোৱালীক কি প্ৰেম সম্বন্ধ গোটেই কথাখিনি চালি যাই তাত আমি লিখোঁ আগত। তেনেকৈ যেনেকৈ জোনবাই গীত সমূহ তেনেকৈ জোনবাইবিলাক গোটেই ষ্টৰিটো আমি জানোৱেই যে এইটো ষ্টৰিটো তাত লিখিব লাগে, ষ্টৰিবোৰ বাহিৰত যাব নোৱাৰোঁ। আজিলৈকে কিমান গান লিখিছে মনত আছেনে? কিমান মই এতিয়ালৈকে মই হিচাপ কৰা নাই, সেইটো লাগে দৰকাৰী হয়, নিজৰ এটা ৰেকৰ্ড থাকিব লাগে যে কিমান গান লিখিছে। হিচাপ কৰা নাই? হিচাপ কৰা নাই, তথাপিও চাগে 300+ হৈছে চাগে। 300? আপুনি জীৱনত যিমানখিনি কষ্ট কৰিছে, সংগ্ৰাম এটা কৰিছে, আপুনি কৈছে মোক, বা যিখিনি আমি গম পাওঁ এটা সংগ্ৰাম আছিলে দীঘলীয়া, যিখিনি কৰিছে, যিখিনি পাব লাগিছিলে সেইখিনি পাইছেনে জীৱনত? মই চোৱা মানুহৰ নিডছটো কাহিনীও শেষ নহয়, আচলতে শেষ নহয়, কেতিয়াও শেষ নহয়। আজি মই ইমানখিনিকে পাইছোঁ, চাগে মই সৰুতে প্ৰথমতে ভাবিছিলোঁ ইমানখিনি হ'লেই হ'ব বুলি ভাবিছিলোঁ, এতিয়া যেতিয়া এইখিনি পাইছোঁ কাইলৈ ভাবিম মই চাগে মই বলিউডতো যদি পালোহেঁতেন বা চাউথতো যদি পালোহেঁতেন কিবা শেষ নহয়। তাত যদি কৈ পাওঁ তেতিয়া মই আকৌ হলিউডৰ কথাও চাগে মনলৈ আহিব, শেষ নহয়। গতিকে শিকি আছোঁ এতিয়ালৈকে, শিকা শেষ নাইতো, যিহেতু শিকি আছোঁ, এতিয়াও শিকি আছোঁ, এতিয়াও শিকি আছে। কেতিয়াবা শিকিব মন গ'লে কেনেকৈ শিকে আপোনালোকে? মোৰ এনেকুৱা নহয় যে মই চিনিয়ৰ পৰা শিকিম, মই জুনিয়ৰ পৰাও শিকোঁ। মই কোনোবা জুনিয়ৰ এনেকুৱা এটা বস্তু জানিব পাৰে যিটো মই নাজানো, মই গতিকে তেওঁৰ পৰা মই সাধাৰণতে কিবা শিক্ষা এটা লোৱাটো বৰ ডাঙৰ কথা নহয়। টেকনিকেলি আপুনি কিমান ষ্ট্ৰং মানুহজন? টেকনিকেলি মই ইমান ষ্ট্ৰং নহয়, বিশেষকৈ মই এইবিলাকত মই ইমান ষ্ট্ৰং নহয়। মই সুৰ কৰিব জানো, লিখিব জানো, আৰু মই মেচিনাৰী বা টেকনিকেলি বা ইমানখিনি মই ষ্ট্ৰং নহয়। ফেচবুক গানটোৰ কথা এটা কওক। ফেচবুক গানটো আৰু কাহিনীখিনি কওক না, কেনেকৈ সৃষ্টি হ'ল ফেচবুকত চাবাতে গীতটো আচলতে লিখিম বুলি লিখিছিল নে? এইটো মই লিখিম বুলি লিখা নাছিল, তেতিয়া হোৱাটছআপ প্ৰথম ষ্টাৰ্ট হৈছে, হোৱাটছআপ আহিছে 2000 কিমান চনৰ কথা হ'ব? 2013 ন? 13 হোৱাটছআপ প্ৰথম আহিছে। মোৰ লগৰ তৰুণ তন্ময়, মোৰ লগৰখিনিয়ে মানে ইয়াৰ পৰা হোৱাটছআপত মোক দিয়ে যে লিখে যে শিঙি মাছই কলীয়া দেৱজিতৰ লেখীয়া, মোক মানে তেনেকৈ কলা বুলি মোক ইয়াৰ পৰা গান এটা শুনাই হোৱাটছআপত দিয়ে। তো মই তাতে শুনি চাওঁ, শুনাৰ পিছত মোৰ অলপ খং উঠে, মানে মই মানে এইটো জোকোৱা চিষ্টেম নতুন জমিছে। তাৰপিছত মই ক'লোঁ যে মই এটা গান বনাওঁ ভাবিলোঁ। তো এইটো বৰ্তমান এসময়ত এটা খুব এজন পপুলাৰ মানুহ, তেখেতৰ মই নামটো ক'ব নোৱাৰোঁ, খুব পপুলাৰ মানুহ তেওঁ, তেখেতক লৈ মই গীত লিখিলোঁ। ফেচবুকত চাবা দে মোৰ নাম, সেইজনৰ নামটো লিখিলোঁ। ববিতাৰ লগত তেওঁৰ চন্দ্ৰটো মিলি যায়, মানে গানততো ববিতা নাই এতিয়া। মই প্ৰথমতে তেনেকৈ বনাইছিলোঁ যে ফেচবুকত চাবা দে ববিতা না সেই মানুহজনৰ নামটো লিখি দিছিলোঁ। তেওঁৰ নামটো এই ববিতাৰ লগত তেওঁৰ নামটো চন্দ্ৰটো মিলি যায়। তো মিলি যোৱাৰ কাৰণে মই ভাবিলোঁ কি তেওঁলৈ দিলোঁ, সি মোক বহুত গালি পাৰিলে, মোৰ নামটো কিয় লিখিছ, এনেকৈ কিবা গালি। কিন্তু মই চেণ্ড কৰাৰ পিছত মই মনে মনে ফিল কৰিলোঁ যে গানটো মোৰ বহুত ভাল লাগিছে। আপোনাৰ ভাল লাগিল? মোৰ ভাল লাগিলে গান, মইতো ভাল গান এটা বনাইছোঁ, কিবা এটা ভাল লাগিছে। আমি গীত এটা অলপ বনালে গম পাই যাওঁ এই গানটো ভাল। তো সেইকাৰণে মই লগে লগে গুৱাহাটী গুচি আহিলোঁ। গানটো মই তেতিয়া ঘৰত আছিলোঁ, গুৱাহাটী গুচি আহিলোঁ। গুৱাহাটী আহিলে এতিয়া তৰুণ তন্ময়ৰ লগত মিউজিকত বহিলোঁ। বহাৰ পিছতে মই ক'লোঁ যে এতিয়া তাত ববিতা আছিলে, সেইদিনাজনৰ নামটো চন্দ্ৰ মিলি গ'লে মোৰ নামটো তেওঁৰ লগত নিমিলে, মোৰ নামটো ভৰাব বিচাৰিছোঁ। আৰু মোৰ লগত কোনো ছোৱালী মানে চন্দ্ৰ নিমিলে, কোনো ছোৱালী চন্দ্ৰ নিমিলে মানে নামটো। দেৱজিত চাপ'জ মই কলিতা হ'লোহেঁতেন, তেনেকৈতো ববিতাটো মিলিলেহেঁতেন। ফেচবুকত চাবাতে ববিতা মোৰ নাম দেৱজিত কলিতা মিলিলেহেঁতেন। এতিয়া মোৰ নাম দেৱজিত বৰাৰ লগত কোনো ছোৱালী নিমিলে, চন্দ্ৰ নিমিলে।
তাৰপিছত বহুত ভাবি ৰাতিটো ভাবি ছোৱালীজনীৰ নামটো মালিনী কৰি পেলালোঁ এইটো এনেই অলপ ফেচবুকত চাবতে মালিনী মোৰ নাম লিখিলোঁ অকণমান কিবা এটা মিলিব খোজে সেইখিনিতে মই বিচাৰি নাপালোঁ মালিনীৰ নামটো মোৰ ভালো লাগিলে তাৰ গীতটো তেনেকৈ কৰিলোঁ আৰু সেই সময়ত গীতটো একে ৰাতিৰ ভিতৰত মিউজিক কৰি একে ৰাতিৰ ভিতৰত গাই এক ৰাতিতে ৰিলিজ কৰি দিছোঁ ৰিলিজ কৰিছোঁ আকৌ হোৱাটছএপত ৰিলিজ কৰিছোঁ ইজনলৈ দিওঁ ইজনলৈ দিছোঁ ইজনলৈ দিছোঁ তাৰপিছতে কাহিনীটো হ'ল কি মোৰ এজন আহিলে যে ক'লে মোক যে হেৰি কৰিম এই গানটো মই ভিডিঅ' কৰিম বিশ্বাস হোৱা নাই যে এই গানটো ভিডিঅ' কৰিব সঁচাকৈ তাৰপিছত দেখিছোঁ সঁচাকৈ ভিডিঅ' কৰিছে গীতটো মোৰ তেতিয়া কাপোৰ কানি নাই মোৰ এজুৱে ড্ৰেছ আছে সেইযোৰকে পিন্ধিছোঁ আৰু কৰিঅ'গ্ৰাফাৰ ড্ৰেছ পিন্ধিছোঁ মই ডান্সাৰো আছে নহয় ডান্সাৰবিলাক আছে সিহঁত তেওঁলোকৰ ড্ৰেছবোৰ পিন্ধাইছোঁ এনেকৈ পিন্ধি মেলি গানটোত ওলালোঁ আৰু তাৰপিছত গানটো চলি গ'ল সেইটো গানত আপুনি প্ৰথমবাৰ ওলাইছে নেকি প্ৰথম ভিডিঅ'ত ওলাইছোঁ মই নাৰ্ভাছ কেনেকুৱা আছিলে সেইটো এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে আপোনাৰ সেইটো কেমেৰাতে সাংঘাতিক কেমেৰাত আগতো ওলোৱা নাই আগত ওলাইছোঁ মই জোনবাইত ওলাইছোঁ অ'কে কিন্তু হিৰ' টাইপ দিম নে ওলোৱা নাই হিৰ' টাইপ একদম কেমেৰা মোক চলকে কিবা ল'ব আমি জোনবাইতটো ওলাওঁ গ্ৰুপতহে ওলাওঁ গ্ৰুপত ধৰিবই নোৱাৰে সেইটো কোন কি ইয়াত প্ৰথম কেমেৰাই মানে প্ৰথম মেকআপ চেকআপ প্ৰথম এক্টিং কৰিব লগা হৈছে প্ৰথম হিৰ' টাইপত ওলাব লগা হৈছে তো অডিয়েঞ্চ বহুত থাকে শ্বুটিং চাবলৈ আহে ধুনীয়া মানুহ থাকে তই মানে মই ইমানেই নাৰ্ভাছ কৰিলোঁ সেই গানটো এতিয়া মই চাব নোৱাৰোঁ মোৰ ভয় লাগে শ্বৰ্টবিলাক কেনেকৈ দিছিলে শ্বৰ্টবিলাক মই গোটেইবিলাকে কওঁ যে আপোনালোকে প্লিজ এইফালে চাই দিয়ক কেমেৰা বাদ দি চব বেলেগলৈ চাই থাকক মই এইখিনি এক্টিং কৰিম সেইটো বহুত আপোনাৰ কাৰণে চাগে জীৱনৰ চবতছে ডাঙৰ চেলেঞ্জ আছিলে অভিনয় কৰা কিমান বাৰ এনজি খাইছে বহুত বাৰ খাইছোঁ বহুত বাৰ গালি দিছে মোক বহুত বাৰ গালি দিছোঁ এইটো কিয় কৰিব নাজানে তুমি এইটোৱে সাধাৰণ কথাটো এনেকৈ কৰিব লাগে তই সেইটোতে মই এনজি খাওঁ লাহে লাহে তাৰপিছত ইটো কৰিলোঁ সিটো কৰিলোঁ প্ৰথম নেচাং তোমাৰ ধুনীয়া চেহেৰা গান এটা আছিলে তাত প্ৰথম মোৰ মিউজিক কৰিঅ'গ্ৰাফাৰে মোক প্ৰথম ডান্স কৰাইছে সেইটো গানত কিমান দিন ৰিহাৰ্চেল কৰিছে সৰু ডান্স এটা এনেকৈ কৰিব লাগে সৰু ডান্স এটা তাৰপিছত মোৰ অলপ লাহেকৈ ভইচৰবিলাক নাইকিয়া হ'ল কেমেৰা বুলি কেমেৰা ফেচ কৰি মই ইণ্টাৰভিউটো নকৰিছিলোঁ গোটেই কেমেৰা বুলিলে মই কি এটা বেলেগ বস্তু টাইপ এটা বেলেগ বস্তু এতিয়া ভয় লাগে নাই এক্টিং কৰোঁতে এতিয়া নালাগে আপুনি টুকুনতে গান এটা জ্বলাইছিলে তথাপিতো আপুনি নাচিছে লাহেকৈ নাচিব পৰা হ'লোঁ পিছফালে লাহে লাজটো অলপ কমি গ'ল মানে প্ৰথমতেতো মই কিবা আছিলোঁ ভয় লগা আছিলে এতিয়া পাৰোঁ লাহে এতিয়া বৰ্তমান আপোনাৰ কেমেৰা চাই একো হৈ নালাগে এই যে লাগিছে এতিয়া নালাগে এইটো নাই এতিয়া নালাগে জীৱনত আপোনাৰ বহুত কথা পাতিলোঁ ন আমি এনেকুৱা পাতি আছোঁ মাজতে অলপ সোমাই আহোঁ বেলেগ ধৰণৰ কথা আপোনাৰ শব্দবিলাকত ক'ৰবাত নাজানো ক'ৰবাত এনেকুৱা লাগে যে মানুহজন ভিতৰত এটা প্ৰেমিক হয় সাংঘাতিক ভিতৰত এনেকুৱা এটা ফিল হয় শব্দবিলাকত ইমান প্ৰেমৰ গান লিখে আচলতে মই কোনো ধৰণে এনেকুৱা চিষ্টেম নাই আপোনাৰ জীৱনত প্ৰথম প্ৰেম কেতিয়া আহিছে বাপৰে এইটো বৰ ডাঙৰ কথা নহয় জীৱনৰ প্ৰেম মানে মেছেজ কৰা চোৱা ক্লাছ 9 মানত আহিছিলে তো তেতিয়া কি হয় আমাৰ ছোৱালী এজনী আমাক নামটো জোকাই দিলে যথেষ্ট তাৰমানে নামটো ল'লেই হয় বেঞ্চত লিখিলে হ'ল তাৰমানে তেতিয়া আমি এই বাথৰুমত গ'লে চকমাটিয়ে লিখি থোঁতে আমুক প্লাছ লিখি থৈ সেইটো লিখি আমি যদি আখৰটো দেখি পাই যে বাপৰে বহুত ডাঙৰ কাম হৈ গ'ল মানে সেইটো হৈ গ'ল আৰু এইটো ছোৱালী তেনেকুৱা আমি কোনো মাতিও নাপাওঁ বা লগ কৰিও নাপাওঁ কিন্তু সেই ভয় তাৰমানে কিন্তু মাত্ৰ মনত এইটো আহে যে এই ছোৱালীজনী মোৰ ভাল লাগিছে সেইটোৱে যথেষ্ট দেখিলে আৰু গতিকে সেই এতিয়া গানবিলাকত মই সেইকাৰণে প্ৰেমজনিত যিটো গীত হয় তেতিয়াহ'লে মই নিজকে তেনেকৈ কল্পনা ভাবি লৈ লওঁ তেনেকৈ এতিয়া বৰ্তমান জীৱনত প্ৰেম আছে নে নাই নাই সঁচা নেকি নাই জীৱনত কেমেৰা বুলি নে এনেই নাই কোনো ডাঙৰ কথা নহয় মানুহৰ জীৱনত চবৰে মানুহৰ প্ৰেম থাকেই আৰু প্ৰেম নহ'লে আপোনাৰ তোমাৰ যদি নহয় তুমি এটা গীত লিখিবলৈ বহুত দিগদাৰ হয় সেইটো এনেকুৱা নহয় যে
সেইটো থাকিলে গানটো লিখিব পাৰি আচলতে প্ৰেম থাকিলে কেনেকুৱা এনেকুৱা কাৰোবাৰ লগত উঠি বাঢ়ি মৰিছোঁ এইটো নহয় কিন্তু এটা কাল্পনিক প্ৰেম কাৰোবাৰ প্ৰেমত উঠি বাঢ়ি পাইছেনে নাই নাই ইমান দিন হ'ল ইণ্ডাষ্ট্ৰীত কাম কৰি আছে ন আমাৰ মন যায় ন কেতিয়াবা ধৰি লওক মইতো গাঁৱৰ আই থিংক আপুনিও গাঁৱৰ পৰাই অহা ত' আমি যেতিয়া অভিনেত্ৰীবিলাকক দেখা পাওঁ ন এক্ট্ৰেছবিলাকক তো মন যায় ন যে প্ৰেম কৰিব পাৰিলে অলপ কিবা এটা ভাল লাগিল হয় এইবোৰ মানুহৰ লগত তেনেকুৱা কেতিয়াবা মন যায়নে নাহে তেনেকুৱা মোৰ আগতে প্ৰথম কাৰোবাক কেনে ভাল লাগিব পাৰে কোনোবা এক্ট্ৰেছ হিচাপে কাকো যেনেকৈ মোক ফেভাৰিট আছিলে কাজল আছিলে তেনেকৈ ভাল লাগিব পাৰে যেনেকৈ অসমীয়াত আছিলে প্ৰস্তুতি পৰাশৰ আছিলে মোৰ ফেভাৰিট ক্ৰাছ আছিলে তাক মই আজিলৈকে লগে নাপালোঁ লগে পোৱা নাই এতিয়ালৈকে লগে নাপালোঁ বহুত কাম কৰিছোঁ তেখেতো কাম কৰিছোঁ ময়ো কাম কৰিছোঁ কিন্তু আজিলৈকে মই ক'তো লগ পোৱা নাই প্ৰস্তুতি পৰাশৰ তেখেতক এতিয়া লগ পাব মন আছে নে নাই লগ পাব এতিয়াও মন আছে কিন্তু কামৰ সূত্ৰে তেখেতকো মই বিচাৰি নাপাওঁ তেখেতেওতো মোক তোক ক'ত বিচাৰি পাব মই তেখেতকো ময়ো বিচাৰি নাপাওঁ কিন্তু কামৰ সূত্ৰে কেতিয়াবা লগ পাই যাব পাৰোঁ হয়তো থিয়েটাৰ চিয়েটাৰ ক'ৰবাত ভৱিষ্যতে কিন্তু পোৱা নাই এতিয়ালৈকে পোৱা নাই পোৱা নাই এইবাৰ এই ভিডিঅ'টো মই পঠাম মানে তেওঁক তো আপকামিং প্ৰজেক্ট কি বৰ্তমান আপোনাৰ আপকামিং প্ৰজেক্ট মোৰ নিজৰ গান ফিমেল ছিংগাৰবিলাকৰ গান আহি আছে অ'কে তাৰপিছতে মোৰ নিজৰ দ্ৰৌপদী বুলি এটা মই বহুত ডাঙৰ প্ৰজেক্ট বহুত দিনৰ পৰা লাগি আছোঁ এইটো আহি আছে পূজাৰ আগত আহিব এইটো আচ্ছা গাব পাৰে নেকি দ্ৰৌপদী গানটো নাগাওঁ আৰু লৈ যাব আপোনাৰ গান কোনোবাই চুৰি কৰি পাইছে নে নাই আগতেই মানে গান গাবলৈ ভয় কৰিছিলোঁ য'ত এতিয়া গাবলৈ ভয় নকৰোঁ এতিয়া আমি গান এটা কৰিলে আমাৰ ফুল কনফিডেণ্ট থাকে এইটো মোৰ পৰা কোনো একো কৰিব নোৱাৰে ৰাইট থাকে ন আজিকালি নাই নোৱাৰে এতিয়া নোৱাৰে আজিকালি নোৱাৰে আপোনাৰ গান কোনোবাই লৈছেনে আগতে তেনেকৈ ক্ৰেডিট নিদিয়াকৈ এইবিলাক বাৰু বহুত হৈছে আগত ক্ৰেডিট এতিয়া মোৰ গীতবিলাকত বহুতত ইউটিউবত মোৰ নামেই নাই এতিয়াও ইউটিউবত মই চাওঁ কেতিয়াবা ইউটিউববিলাকক খুচৰি চাওঁ এই গীতবিলাকত মোৰ প্ৰায় নাই বেয়া লাগে নে কেতিয়াবা বেয়া লাগি কি কৰিম এতিয়া হুলস্থুল কৰিতো লাভ নাই যিহেতু এইটো আমাৰে ভুল আছিল সেইটো আমাৰ পৰিস্থিতিয়ে তেনেকুৱা কৰিছে মানৱ পৰিস্থিতিৰ দাগ বুলি কৈছে সেইটোৱে আৰু আপোনাৰ জীৱনৰ চবতছে ভাল লগা গান কোনটো আপুনি কৰা যে এই গানটো মোৰ সদায় প্ৰিয় এজনী মাকে এটা ল'ৰা 9 মাহ যেনেকৈ পেটত ৰাখি সন্তান এটা জন্ম দিয়ে আমিও গোটেই ৰাতি দিনে লগ লাগি এটা গান এটা গতিম গতিকে এগৰাকী মাকৰ কাৰণে প্ৰতিটো সন্তানে প্ৰিয় মোৰ চব গানে মোৰ প্ৰিয় চব গানে হ'লেও তাৰো মাজত থাকে নহয় যে এই গানটো অলপ বগা গলা দেখাটো আচলতে বেয়া চিষ্টেম মোৰ গান এইটো ভাল এইটো গান এইটো বেয়া চব মোৰ যেনে সন্তান যেতিয়া মোৰ কাৰণে চব ভাল লগা যদি মই কোনোবা এইটো গান বেছি ভাল বুলি কওঁ কোনোবা এটা তাৰ মাজতে হিট হ'ব পাৰে জনপ্ৰিয় হ'ব পাৰে এইটো বেলেগ কথা কিন্তু মোৰ চকুত মোৰ গান প্ৰতিটোৱে ভাল আৰু যদি মই তাকে কলা বগা কৰি দিওঁ বেয়া কথা হ'ব আপোনাৰ জীৱনত সপোন থাকে চবৰে সৰুতে সকলোৱে এইম ইন লাইফ লিখে ন স্কুলত আপুনি কি লিখিছিলে বা আপোনাৰ সপোন কি আছিলে জীৱনত পুলিচ আছিলে পুলিচ হ'ম বুলি ভাবিছিলোঁ আগতে পুলিচ বোলে চিনেমাবিলাক চাওঁ পুলিচ অফিচাৰবিলাকে জীপ এখন লৈ আহে যে পূৰা এইটো টুপি লৈ লগাই আহে মানে মোৰ ড্ৰেছটো আৰু এনেকৈ আৰ্মছ থাকে মানে মোৰ ড্ৰেছটো ইমান ভাল লাগে গোটেই ছিষ্টেমটোৱে ভাল লাগে জীপৰ পৰা নামি আহে মানে ষ্টাইলটো ভাল লাগে মই ভাবিছিলোঁ আৰু মই পঢ়াত ভালো আছিলোঁ আগৰ পৰা তাৰপিছত পঢ়াত ভাল আছিলে পঢ়াত মোৰ বহুত ভাল আছিলোঁ পঢ়াত বহুতেই ভাল আছিলোঁ মোৰ কিন্তু ক্লাছ 9ৰ পৰা আহি পিনে মই এনেকুৱা অৱস্থা এই গানত বেছি লাগি গ'লোঁ মই গান পঢ়া কম ইণ্টাৰেষ্ট যিহেতু মই গম পাওঁ যে মোৰ ঘৰৰ পৰা মোক এইটো কৰিব নোৱাৰে পঢ়াব নোৱাৰে যিহেতু মোৰ ঘৰত দেউতা নাই মায়ে মোকতো হাজিৰা কৰি পিনি মোক ইমানখিনি ওপৰত কিবা কৰিম কিন্তু ভবা নাই কেতিয়া মই কৰিব বুলি তো যদি মোৰ প্ৰতিবাৰ স্কুলত যদি মই এডমিশ্যন দিবৰ কাৰণে মোৰ ঘৰৰ যদি গৰু বেচিব লাগে কিবা বেচিব লাগে আঙুঠি যদি বন্ধ কৰি দিব লাগে তেতিয়াহ'লে মই কিমান পাৰিম মই গম পাই গ'লোঁ তাতকৈ মই হুঁচৰি গোৱাই ভাল তাতকৈ মই গান গোৱাই ভাল তো এইবিলাক ভাবি পিনে মই কৰিলোঁ আৰু তেতিয়াতো মোৰ পঢ়াটোৰ পৰা মোৰ ইণ্টাৰেষ্ট কমি গ'ল কমাৰ পাছত বাকীবিলাকে মেট্ৰিকৰ ৰিজাল্ট যিদিনা দিছে চবৰ ঘৰতে পাৰ্টি খাইছে আৰু সেইদিনা মই পঠাই দুয়ে মোক খেদিছে মানে ঘৰত থাকিলোঁ বেয়া হৈছিলে নেকি পাছ কৰিছে যিমান যেনেকৈ পাব্লিক ওচৰৰ মানুহ যেনেকৈ হ'ব বুলি ভাবিছিল মই তেনেকৈ পাছ নকৰিলোঁ
কাৰণ মই নপঢ়িলোৱে এইটো পিছত পাইছিলে ছেকেণ্ড ডিভিজন পাইছোঁ মই তেতিয়াতো ছেকেণ্ড ডিভিজনৰ ভাল তেতিয়া মই নহয় মোক ওচৰত বেলেগে ভাবিছিলে মানে কি মই হেৰি ফাৰ্ষ্ট ডিভিজন পাম কিবা লেটাৰ চেটাৰ লৈ এনেকৈ মই পাছ কৰিম তো নহ'লগৈ এইটো আৰু তেতিয়া মই বাকীবিলাকে চবৰ ঘৰতে পাৰ্টি মই ঘৰত সোমাবই দিয়া নাই সেইদিনা আৰু সেইদিনা মই ৰাতি মনত আছে মোৰ মাক অকণমান এনাই ঘৰত আছোঁ ৰাতি নাহিলোঁ ঘৰলৈ মই ভয়তে মাহঁতে পিটিব ন পিটন খাবলৈ কোন আহিব আপোনাৰ মা আছে এতিয়াও আছে আচ্ছা সেই দিনবোৰত যেতিয়া আপোনাক কষ্ট কৰি পঢ়াইছিলে কেতিয়াবা মাক সেই ৰিৱাৰ্ডখিনি দিছেনে ঘূৰাই ৰিটাৰ্ণ দিব এতিয়া দিওঁ এতিয়াও মাৰ লগত কেনেকুৱা সম্পৰ্ক আপোনাৰ বহুত ভাল প্ৰতিটো কথাত মায়ে মোক গানত আগত মায়ে গান লিখিও দিছে মায়ে গান লিখে ক্লাছ 46 বিয়াৰ নাম কিবা কিবা আগত যদি পুৰণা গান যদি মই কিবা পাহৰি যাওঁ চাপ'জ আগত ট্ৰেডিশ্যনেল কিবা গাঁৱত গাই অহা বস্তু মই পাহৰি গৈছোঁ সেইটো ফোনটো মাকে ফোন কৰি সুধোঁ এনেকৈ গান এটা আমি যে সৰুতে গাইছিলোঁ এইটো কি আছিলে তই মায়ে মনত পেলাই দিয়ে এইটো এনেকৈ গাইছিলি সেইটো মোক হয় তেওঁ মানে টেলেণ্টেড এই আপুনি ছিংগাৰ ন আচ্ছা দেউতা ছিংগাৰ মাও ছিংগাৰ মানে ঘৰত সেই পৰিৱেশটো আছিলে আপোনাৰ আগৰ পৰাই অলপ অলপ আছিলে কালচাৰেল যিটো পৰিৱেশ সেইটো আগৰ পৰাই ঘৰত পাই আহিছে মই ইয়ালৈ ইণ্ডাষ্ট্ৰি অহা আগত মই হুঁচৰি টিমত আছিলোঁ ন হুঁচৰি টিমৰ মই বহুতবাৰ বেষ্ট ঢুলীয়া পাইছোঁ আচ্ছা হুঁচৰি মই অসম 3বাৰ কাৰণে অসম চেম্পিয়নো আছিলোঁ আহি চিধা মই প্ৰথম আহিয়ে কৃষ্ণমণি নাথ তেখেতৰ লগত মই ঢোল বজাব পাইছিলোঁ আহিয়ে গুৱাহাটী কাৰণ ইয়াত মোৰ প্ৰথম ষ্টাডি মই এষ্টাব্লিছ ঢুলীয়া হিচাপে হৈ গৈছিলোঁ মানে তাৰপিছত ভাবিলোঁ মই ক'লোঁ যে মই আচলতে ঢোল বজাব অহা নাই গায়কে গান গাবলৈ আহিছোঁ গান গাবলৈ আহি তাৰপিছত আকৌ চেঞ্জি গৈ কম্প'জাৰ বনি গ'লোঁ এতিয়া গায়ক জীৱনটো কেনেকুৱা চলি আছে আপোনাৰ কেতিয়াবা ষ্টেজ নাপালে ফ্ৰাষ্ট্ৰেশ্যন আহেনে এই জাৰ্ণিৰ পিছত 2011 পিছত 24লৈকে মাজত নাহে মোৰ ফ্ৰাষ্ট্ৰেশ্যন নাই কাৰণ আমি যিটো জেগা আছোঁ এটা সময়ত আমি এইটো জেগা এৰি দিবই লাগিব আপকামিং আহিছে গতিকে আমি যিটো যোনে যি জেগাত নাথাকক লাগিলে এদিন সেইটো জেগা এৰিবই লাগিব এইটো নহয় যে মই গোটেই হোল লাইফ মই এইখন চকীত বহি থাকিম এখন চকীত কাইলৈ তুমি যোগ্য বুলি ভাবিলে তুমি এখন চকীত বহিবলৈ পাবই গতিকে এখন চকী মোৰ নহয় চিৰস্থায়ী নহয় আৰু নহয় আৰু খালি এটা বস্তু আছে যে তুমি গায়ক হিচাপে যদি তুমি বৰ্তি থাকিম বুলি ভাবা তেতিয়াহ'লে কম্পিটিশ্যন কৰিব লাগিব কম্পিটিশ্যনটো হ'ব আপুনি কম্পিটিশ্যন কৰেনে কম্পিটিশ্যন হয় কম্পিটিশ্যন হ'বই গানৰ মই এইটো গান এইবছৰ এইটো কৰিম চলিব লাগিব সেইটো ধাৰাবাহিকতা ৰাইজে মোক লৈ যিহেতু আশা কৰে যে আমুকৰ গান এটা ওলাব তেখেতৰ গান এটা মোৰ কিছুমান ফেন বনি যায় ন সকলো তেখেতৰ গান এটা ওলাব বুলি ৰখি থাকোঁ মই যদি বাৰে যদি তেওঁলোকক এই বছৰ বেয়া কৰিলোঁ ছেকেণ্ড বছৰ বেয়া কৰিলোঁ থাৰ্ড বছৰ বেয়া কৰিলোঁ প্ৰতি বছৰে যদি গানৰ মোৰ কোৱালিটি মানদণ্ড যদি কমি গৈ থাকে তাৰপিছততো মোক ডেফিনেটলি মোৰ গান নুশুনা হৈ যাব গতিকে সেইটো কাৰণে চেষ্টা কৰিব লাগিব যে ভাল গান এটা মই কৰিব লাগিব এতিয়া আপোনাৰ ছিংগাৰ যদি ক'ব যাওঁ আপকামিং বৰ্তমান জেনেৰেশ্যনৰ কাৰ গানবিলাক বেছি শুনে আপুনি নিজৰ গান বাদে কেতিয়াবা শুনে বা লাষ্ট শুনি আহিছে কাৰ গান শুনে মই এনেই গানবিলাক শুনো তো মই নীলৰো গান শুনো মাছুজৰো গান শুনো দেক্সুৰো গান শুনো কিন্তু মই বেছিকৈ গান শুনিব নোখোজোঁ তাৰমানে মই যিহেতু সুৰ কৰোঁ তো তেখেতসকলৰ সুৰবিলাকে আহি মোক ডিষ্টাৰ্ব কৰে মানে আহি যায় তেখেতসকলৰ সুৰবিলাক ব্ৰেইনত আহি যায় কেতিয়াবা গান এটা কৰোঁতে তেখেতসকলৰ গান এটা লাইন এটা ঘপকৈ মোক সেই মোৰ গানটোত সোমাই যাব পাৰে লাইন অকণমান টাচ হৈ যাব পাৰে গতিকে নুশুনিলে যিমান নুশুনো সেইটো কাৰণে ভাল মোক ডিষ্টাৰ্ব নহয় সেইকাৰণে নুশুনে কমটি শুনো তেওঁলোক খুব এটা জনপ্ৰিয় হৈছে কেতিয়াবাতো শুনিও ক'ৰবাতো ৰাস্তাটো বজাই থাকিব পাৰে শুনিমেই ন কিন্তু বেছিকৈ শুনি নাথাকোঁ সেইকাৰণে তেওঁলোকে মই যেতিয়া নতুন গীত বনাই থাকোঁ তেখেতসকলৰ সুৰবিলাকে আহি মোক ডিষ্টাৰ্ব কৰে সেইবিলাক ইনফ্লুৱেঞ্চ হয় গতিকে মই গান এটা বনিছোঁ অকণমান তেওঁলোকৰ সুৰ এটা টাচ হৈ যাব পাৰে বেছিকৈ শুনি দিলে ৰাস্তা ঘাটে গৈ থাকে কেতিয়াবা নিজৰ গান শুনিলে কেনেকুৱা লাগে বজাই থকা শুনিলে গাড়ী কাৰণ এনেকৈ শুনো মোৰ গান বাজিছে ক'ত বাজিছে নিজৰ গান কিবা এটা ভাল লাগে ন যে মোৰ গান বজাই আছে কেতিয়াবা নামি যাব মন যায় নে অলপ নামি যাওঁ কেতিয়াবা এনেকুৱা ইনচিডেণ্ট আছেনে নামি নাযাওঁ এনেই শুনো আৰু মোৰ গান বাজি আছে ক'ত বা বজাইছে অলপ শুনো আৰু তাৰপৰা গুচি যাওঁ এতিয়া ইণ্ডাষ্ট্ৰিটো আৰু আগৰ ইণ্ডাষ্ট্ৰি আৰু ইয়াৰ আহিব লগা 10-15 বছৰ পিছত কেনেকুৱা ইভলভ হ'ব বুলি ভাবে আৰু কিমান পৰিৱৰ্তন হৈছে বুলি ভাবে সংগীত মিউজিক হিচাপে আপগ্ৰেড হৈছে নতুন টন ওলাইছে আগৰ যিমান যেনেকুৱাবিলাক টন ওলাইছে আগতে
1680 মেচিন আছিলে 1680 পৰা এতিয়াতো কিউবেছত কাম কৰে চবেই গতিকে মিউজিকেলি ডেভেলপ হৈছে টন ৱাইজ তাৰপিছতে এৰেঞ্জাৰ ভাল হৈ গৈছে বহুত আজিকালি বলিউডৰ লেভেলত কাম কৰিব পৰা হৈছে অসমত এটা বস্তু হৈ আছে যে বিহু সুৰীয়াটো আটাইতকৈ বেছিকৈ শুনায় বিহু সুৰীয়াটো বেছিকৈ শুনায় তো আৰু আটাইতকৈ ডাঙৰ কথা এটা তালৰ গান বেছিকৈ সেইটো 6/8 যিটো আমি খেমটা তাল বুলি কওঁ 6/8টোৰ মিনিংটো কি মানে খেমটা বুলি কয় সেইটো মই ইমান মিউজিকেলি ইমান ষ্ট্ৰং নহয় ফেচবুকত চাবা দে খেমটা তাল কেচিন গোটেই খেমটা তালে গতিকে এইকেইটা তালৰ বেছি শুনি থাকে গতিকে মই ভাবিছোঁ সকলো ৰাইজে যদি সকলো তালৰ যদি স্বাদটো লয় তেতিয়াহ'লে সংগীতখন আৰু মানে ভাল লাগিব কথা বহুত পাতিলোঁ অলপ গান শুনো নেকি দুটামান গান গাব মন নাই আচলতে একো মন নাই মই আগত মই ভাবিলোঁ মই গীটাৰ এখন মোৰে ভুল এনেকৈ ভাগে নেহিয়া তোমালে নৰজানা মৰম দূৰ পাখিতে লগাই দিব যদি পাৰা খোৱা মৰমে বুকুৱে ভৰা আউখিত জোনাক নমাই তোমাতে কথা হম আখৰে তোমাতে কথা হম জীৱনে নুৰৰে মৰম নাই এনেকৈ ভাগে নেহিয়া তোমালে নৰজানা মৰমবোৰ পাখি লগাই ৰিলিজ হোৱা নাই এতিয়ালৈকে মই লিৰিক্সটো ভাল লিখাই নাই ষ্টুডিঅ'ত মই গোৱাই নাই আচ্ছা একেবাৰে নোহোৱা গান এটা গাই দিলোঁ চ' এতিয়া এইটো গাব আৰু ফাৰ্ষ্ট টাইম মোৰ ইয়াতে গাইছে এতিয়া মই লিৰিক্স যদি ইয়াৰ মাজতে নানান কৰি দিলোঁ যে সেই পাতটো লিখাই নাই ইয়াতে গাই দিলোঁ মেক্সিমাম কাম আজিকালি মৰাণত সৃষ্টি হয় মিউজিক ইণ্ডাষ্ট্ৰিটো মৰাণৰ ফালে গৈছে নেকি নাই তেনেকুৱা নহয় খুব ধুনীয়া সৃষ্টি হয় ভাল গৈছে মৰাণতো হয় গুৱাহাটীত যিহেতু গুৱাহাটী চেণ্ট্ৰেল ন ইয়াতে কাম বেছি হয় তো মৰাণত আমি তাত যিখিনি আছোঁ গোটেইখিনি লগ লাগি এটা চেষ্টা কৰোঁ মৰাণৰ পৰা কিবা এটা হয় নেকি তেতিয়া গুৱাহাটী ইমান দূৰ আহিব লগা হয় তাতো যদি এৰেঞ্জাৰ হয় তাতে মিউজিক ডিৰেক্টৰ হৈ যায় তাতে কাম চলি যায় আজিকালি ইমান এক্টিভ হৈ গ'ল যে গান এটা যে গুৱাহাটীত কৰিব লাগে তেনেকৈ নহয় মৰাণত হৈ চলি যায় ইমান ডিজিটেল হৈ গৈছে ন দুনিয়াখন ইজি হৈ গৈছে চ' আপকামিং জেনেৰেশ্যনক আপুনি কোনবোৰ দিশত মানে গুৰুত্ব দিব ক'ব যিবোৰ মানে আপোনাৰ জীৱনত যিখিনি পাই আহিছে যে এইখিনি বস্তু চালে ইণ্ডাষ্ট্ৰিটো আৰু ভাল হ'ব আৰু এইখিনি অলপ কমালে আৰু বেছি ভাল হ'ব যিহেতু অটো টিউন এটা বস্তু এটা ওলাইছে ন আপোনালোকৰ মাতত কিন্তু সেইটো নাই অটো টিউনটো কেনেকৈ চাই একচুৱেলি অটো টিউনটো আমাৰ যে পাব্লিকে কথালৈকে এই তেখেতৰ ভইচত অটো টিউন আছে এইটো অটো টিউন এইটো আচলতে তেখেতৰ ভুল কনচেপ্ট একচুৱেলি কি হয় সেইটো অটো টিউনটো হৈছে ছাপ'জ মই এটা গীত গাই আছোঁ গানটো স্কেল ছাপ'জ চি মই উদাহৰণ এটা দিলোঁ এটা চি স্কেলৰ গান এটা যি তেনেকৈ গোৱা হয় তো তাত এনেকুৱা হয় যে অটো টিউন লগাই গানটোত শুনিবলৈও ভাল কৰি দিব নোৱাৰে গানটো ভাল গাবই লাগিব আচ্ছা অটো টিউন বস্তুটো হৈছে অকণমান যদি নোট শ্লিপ হয় সেই নোট শ্লিপখিনি একুৰেট নোটটো লগাই দিয়ে অটো টিউনে ছাপ'জ মই এই চাৰ্ভ ফেচবুকত চাবা দে মালিনী ফেচবুকত চাবা দে মালিনী নালাগিল তো মোক সেইটো নোটটো লগাই দিব আচ্ছা যদি মই বেকফুৰা হৈ যাওঁ তো গতিকে কিছুমানে কয় যে অটো টিউন লগাইছে গান গাব নাজানে অটো টিউন লগাইছে এইটো ভুল কনচেপ্ট গান গাব জানিবই লাগিব এইটো এটা মেচিনত ভইচটো নলগা নোটকেইটা লগাই দিয়ে ইমান বেছি বেকুৰা গালেও তেওঁ লগাব নোৱাৰে গানটো সুৰ কিবা কিবি হৈ যাব গতিকে ৰাইজৰ এইটো ভুল কনচেপ্ট যে অটো টিউন লগাই কিনে ছিংগাৰ হৈছে বুলি কয় সেইটো ভুল আপুনি কেতিয়াবা ইউজ কৰি পাইছেনে এইটো মেচিন ইনষ্ট্ৰুমেণ্টটো ইউজ কৰিব পাৰোঁ কেতিয়াবা অটো টিউনটো এটা কালাৰ অটো টিউন যেনেকৈ ভিডিঅ'ত কালাৰ এইটো যে ভকতাৰ বুলি কয় আগতে কৈছে তেনেকৈ ইউজ কৰে এইটো এটা সেই কালাৰৰ কাৰণেও কৰে কেতিয়াবা যেনেকৈ ভোজপুৰী গানত এনি টাইম অটো টিউন এটা এনেকৈ লাগি থাকে লাগি থাকে যে আপুনি ভোজপুৰী গান মই নাজানো শুনো কেতিয়াবা ভাল লাগে ন কেতিয়াবা ভাল লাগে
তামাম এণ্টাৰটেইনমেণ্ট জ'চ এটা পায় আৰু তেওঁলোকৰ গীতবিলাক বেলেগ ধৰণৰ তেওঁলোকে মেল হওক ফিমেল হওক সেইটো লাগি থাকে প্ৰত্যেকটো গানতে থাকে লাগি থাকে এইটো এটা আমাৰ ভুল আচলতে গায়ক এজনে ভাল গাবই লাগিব ভাল গোৱাৰ পিছতে তেওঁ সেইটো ইউজ কৰে কেতিয়াবা কৰে কেনে ডিস্কো পণ্ডিত লগাইছিলে এইটো কালাৰৰ কাৰণে লগাইছিলে এইটো বেয়া গোৱা বুলি নহয় এইটো আৱাজ এটা এনেই কেতিয়াবা ডিমাণ্ড কৰে ন এই ভইচটোত মই এনেকুৱা এটা কৰি দিওঁ এনেকুৱা ইউনিক অলপ কৰি দিওঁ হৈ যাব আচলতে সেইটো গানটো অট'টিউন নলগালে শুনিবলৈ বেয়াও লগা হয় তেনেকুৱা হয় এটা সৰুকৈ এটা ছেগমেণ্ট ষ্টাৰ্ট কৰিম কেইজনমান মানে গায়কৰ নাম ল'ম মই আৰু তেওঁ প্ৰথম কি মনত পৰে আপোনাৰ বাবু বৰুৱা সেইটো নকওঁ সি মোক বহুত গালিছে আৰু কি কাৰণত গালি দিয়ে এনেই মৰমতে গালি দিয়ে বহুত গালি দিয়ে আৰু দুইটা আমি পাগুৰি মিলি থাকোঁ ন দুটাই পাগুৰি মাৰে আপোনাৰ দুটা পাগুৰি মাৰোঁ পাগুৰিৰ ৰাজটো কি দুটাৰে ৰাজটো কি আচলতে মই এটা যিটো সময়ত চুলিবিলাক অকণমান খোজাইছিলে মোক এনেকৈ ঘূৰাই দিছিলোঁ তো সেইটো টাইমতে ফেচবুকৰ গীতটো ওলাই গ'ল তাতে শ্ব' পালোঁ মই শ্ব' কাৰণে এই ফটো চটো এনেকৈ এইবিলাক দিয়ে কৰিলোঁ তেতিয়াৰ পৰা এখন মাৰিবলৈ আৰম্ভ কৰিলোঁ অ'কে নীল আকাশ কি মনত প্ৰায় এই ভাল আৰু আমি এনি টাইম মৰাণত ফুটা ফুটি ইফালে পৰা সিফালে দৌৰা ধুই এইবিলাক কুসুম কৈলাশ পূৰা গাঁৱলীয়া মানে আপোনালোক লগ পালে কেনেকুৱা চৰ্চা কৰে কি চৰ্চা কৰে এই গাঁৱলীয়া কথা ককে কি কৈছ ঘৰত খেতি বাতি কথা জুবিন খেতি চলিছে জুবিনা কি এটা সময়লৈকে মই তেখেতৰ লগত বহুত কাম কৰিলোঁ আৰু বহুত দিনৰ পৰা তেখেতৰ লগত মই সংস্পৰ্শত নাই তেখেতৰ লগত কিয় এনেই লগ পাওঁ কেতিয়াবা তেখেতক মোৰ গীত কৰিব তেখেতৰ কাৰণে গীত কৰাও নাই গীতো কৰা নাই আৰু তেখেতে বেলেগ এটা ধৰণে ব্যস্ত হৈ আছে ময়ো বেলেগ ধৰণে ব্যস্ত হৈ আছোঁ পাপন দা মই আজিলৈকে লগ পোৱা নাই লগ পাব মন আছে যদি সময় যদি মিলাই লগ পাব পাৰোঁ দেখিছোঁ এনিটাইম পাই থাকোঁ আৰু লগতে কেনেকুৱা মানুহজন পাৰ্চনেলি ভাল লগ পালে চিধা গান এটা কথা মোক কিন্তু গান এটা দিব লাগিব উজ্জ্বল মিউজিক কৰি থাকোঁতে টোপনি আহে তেওঁৰ তাক মই উঠাই দিওঁ এই উজ্জ্বল তাক উঠিব সাৰ পাই যায় যদি গীতটো তেওঁ বেয়া পায় বেয়া পায় সেইটো গানৰ মিউজিক কৰিব নোৱাৰে সদায় এই গানটো উলিয়াই লৈ আৰু শুই যায় বেয়া পালে তেতিয়া গম পাই যে গানটো বেয়া পাইছে আৰু যদি গানটো ভাল পাই গ'লে একে ৰাতিৰ ভিতৰতে মিউজিক শেষ তো তেওঁ নিয়ম তো সঁচাকৈ বহুত বেছি ভাল লাগিল আকৌ এবাৰ আপোনাক ধন্যবাদ দিছোঁ একদম নিশ্চয় মোৰ ফালৰ পৰা বহুত ধন্যবাদ দি আছোঁ সকলো দৰ্শকসকলে ইমান দেৰি আপোনালোকে চাই আছে আৰু ইয়াতে আহি কেনেকুৱা লাগিলে যে বহুত ভাল লাগিল আকৌ এবাৰ পুনৰ কেতিয়াবা যদিও সময় উলিয়াব পাৰোঁ নিশ্চয় আকৌ পাৰিম ইয়াতে বহিম দিয়ক থেংক ইউ ৱেলকাম দিয়ক